বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আচলতে আমাৰ বিদ্যালয়ত আজি সাধাৰণ সম্পাদক পদৰ বাবে বিদ্যালয়ত নিৰ্বাচন হৈ আছে। গতিকে বিদ্যালয়তনো কেনেদৰে নিৰ্বাচন হয় আৰু আমি ছাত্ৰ ছাত্ৰীসকলক এই ভোটদানটো কেনেকৈ কৰিব লাগে, সম্পূৰ্ণ প্ৰক্ৰিয়াটো কেনেদৰে শিকাইছোঁ বা তেওঁলোকে কেনেদৰে কৰিছে তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভোট গ্ৰহণৰ প্ৰিজাইডিং অফিচাৰ আছে, তোমাৰ নামটো কোৱা। তুমি কি হৈছা আজি? তোমাৰ আজি দিনটোৰ দায়িত্ব কি কি? অলপ চিঞৰি কোৱা জোৰে। ভোট হৈছে যে তাৰ মই মানে কালেকশ্যন কৰি আনি পেলাই মোক ছাৰ বাইদেউহঁতে সুধিবহি তাৰ কিমান হৈছে ভোট মই সেইটো ক'ব লাগিব। তুমি সময় লিখিবা, ক্লাছ ৱাইজ বইজ আৰু নাম্বাৰ অফ বইজ, নাম্বাৰ অফ গাৰ্লছ লিখি আছে ন। চ' লাগি থাকা নিজৰ কামত, অল দ্য বেষ্ট। এইটো হৈছে বেলট বক্স। ইয়াতে আমি বেলট পেপাৰত ভোট গ্ৰহণ কৰাৰ পিছত ল'ৰা ছোৱালীয়ে দিব। আৰু এয়া ভোটিং কম্পাৰ্টমেণ্ট। আৰু এইপিনে আমাৰ পুলিং অফিচাৰ আছে। তুমি হৈছা ছেকেণ্ড পুলিং। তোমাৰ আজি দায়িত্ব কি? আজি বেলট পেপাৰখন ভাজ কৰি দিয়া, মানে এনেকৈ ভাজ কৰি দীঘলীয়াকৈ, তাৰপিছত মাজত এনেকৈ ভাগ কৰি দিয়া আছে। আমাৰ ফাৰ্ষ্ট পুলিং অফিচাৰ নামটো কোৱা। চ' আজিৰ দিনটোত তোমাৰ দায়িত্ব কি কি? আজি এনেকৈ আহিব নহয়, ইয়াত ৰোল নম্বৰ ৱাইজ ইয়াত কাটি দিব লাগিব। মানে তুমি ক্লাছ ৱাইজ ৰেজিষ্টাৰ কেইখন লৈ লৈছা আৰু ইয়াত যোনে যোনে ভোট দিছে মেল ফিমেল কৰি তেওঁলোকৰ ৰোল নম্বৰটো কাটি দি দিয়া, যাতে এজনে আৰু দ্বিতীয়বাৰ আহি পেলাই আকৌ ভোট দিব নোৱাৰে। চ' লাগি থাকা। তুমি হৈছা থাৰ্ড পুলিং অফিচাৰ ন, তোমাৰ নামটো কোৱা। দীপ্তি চাওৰা। চ' আজিৰ দিনটোৰ তোমাৰ দায়িত্ব কি? মানে যোনে ভোট গ্ৰহণ কৰিলে তেওঁলোকে যাতে দ্বিতীয়বাৰ ভোটদান কৰিব নোৱাৰে তাৰ বাবে তুমি তেওঁলোকৰ আঙুলিত চিয়াহীৰে চিন দি দিব লাগিব ন। চ' লাগি থাকা আজি, অল দ্য বেষ্ট। আছে আমাৰ কেইজনমান ষ্টুডেণ্ট বহি আছে। কি কৰি আছা আজি? তোমাৰ দিনটো কি দায়িত্ব কি দিছে? টোটেল কৰি চাবলৈ দিছে ন তোমালোকে। আৰু তোমালোক স্থানীয় প্ৰতিনিধি হৈছা আৰু ন। আজিৰ দিনটো তোমালোকৰ চিনাকি মানুহবিলাকে ভোট দিব আহিছেনে নাই তোমালোকে তাৰে হিচাপ ৰাখিব লাগিব। চ' এনেকৈ আমাৰ এয়া ভোট গ্ৰহণ কাৰ্যসূচী চলি আছে। এয়া ভোট কেন্দ্ৰৰ আমাৰ বাহিৰৰ দৃশ্য। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভোটদান কৰিবলৈ ৰখি আছে। তোমালোক ভোট দিবৰ কাৰণে ৰেডিনে? কাক ভোট দিবা ভাবি আহিছানে নাই? এতিয়া কৈ দিব লাগিব জানো ভোট কাক দিবা? চ' নিজৰ ভোটটো ছিক্ৰেট ৰাখি চবেই ধুনীয়াকৈ ভোট দিবা ন। তেওঁলোকে এনেকৈ চিৰিয়েলি ল'ৰা ছোৱালী লাইন কৰি আছে আৰু এইপিনে নিয়ম শৃংখলা মানি ৰাখিছে নাই চাবৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰসকলো আছে। চ' চবেই ভোট দি ভাল লাগিছেনে তোমালোকৰ? ভাল লাগিছে? বিদ্যালয়ৰ সাধাৰণ সম্পাদক পদৰ এজন প্ৰতিনিধি, তেওঁৰ নাম হৈছে পংখীৰাণী পান। কোৱা, তুমি আজি কেনেকুৱা লাগি আছে মনটো? বিদ্যালয়ৰ সাধাৰণ সম্পাদক পদৰ দ্বিতীয়গৰাকী প্ৰাৰ্থী, তোমাৰ নামটো কৈ দিয়া। আজি কেনেকুৱা লাগিছে তোমাৰ সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচিত হৈ? জিকিম বুলি ভাবিছানে? তোমাৰ পিনৰ পৰা চেষ্টা কৰিছা নাই? ল'ৰা ছোৱালীক ভোট এপিল কৰিছানে নাই যে মোক ভোটদান দি পেলাই জয়যুক্ত কৰক? কৰিছা? চ' অল দ্য বেষ্ট। ভয় খাব নালাগে, ৰিজাল্ট ওলাব আৰু অলপ সময়ৰ পিছতে। তৃতীয়গৰাকী প্ৰাৰ্থী, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম মোহাম্মদ আছাদুৰ ৰহমান। আজি তুমি কোনটো পদৰ বাবে বিদ্যালয়ৰ নিৰ্বাচনী অংশগ্ৰহণ কৰিছা? আজি মই সাধাৰণ সম্পাদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তুমি আজি আশাবাদী নে তুমি আজি জয়যুক্ত হ'বা বুলি? আশা কৰিছোঁ আৰু যিমান পাৰোঁ সকলোকে ভোট দিবলৈ মই কৈছা। যদি তেওঁলোকে ভাবে যে মই বিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈ ভাল কাম কৰিব পাৰিম তেতিয়া তেওঁলোকে দিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে অলপ পিছতে আমাৰ ওলাব ৰিজাল্ট। আশা কৰোঁ তুমি জয়যুক্ত হোৱা। চাই যাওঁ আৰু এতিয়া কি হয় ন, তাৰপিছত ভোট গণনাত গম পাম। অল দ্য বেষ্ট। চতুৰ্থজন প্ৰাৰ্থী আজি বিদ্যালয়ৰ নিৰ্বাচনৰ। তুমি কোনটো পদৰ বাবে উঠিছা আজি? জেনেৰেল ছেক্ৰেটাৰী। তোমাৰ নামটো কৈ দিয়া। তুমি আজি জয়ী হ'বা বুলি আশাবাদী নে? আশা আছে, কিন্তু ইমানো নহয় আৰু। তুমি নিজকে এই পদটোৰ বাবে যোগ্য বুলি বিবেচিত কৰিছানে? ভাবিছা?
চ' তেতিয়াহ'লে ভোট গণনাৰ পিছত আমি গম পাম যে তুমি জয়ী হোৱা নে নাই। অল দ্য বেষ্ট, লাগি থাকা। আৰু এই আমাৰ ছাত্ৰসকল আছে, তোমালোকে কাক ছাপোৰ্ট কৰিছা আজি? আমাৰ বিদ্যালয়ৰ নিৰ্বাচনৰ বেলট পেপাৰ, ইয়াত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী 4গৰাকীৰে নাম দি আছে আৰু ষ্টুডেণ্টে যোনজনক ভোট দিব বিচাৰে তাত এটা পেনেৰে টিক মাৰ্ক দি বেলট বক্সত ভৰাই দিলে হ'ব। এবাৰ 8ম শ্ৰেণীৰ প্ৰাৰ্থীজনে ভোট দিব আহিছে। ইয়াত ফাৰ্ষ্ট পুলিঙক নাম আৰু ৰোল নম্বৰ কোৱা হৈছে। ফাৰ্ষ্ট পুলিং অফিচাৰে তেওঁক টিক কৰিছে। তাৰপিছত ছেকেণ্ড পুলিং অফিচাৰৰ ওচৰত আহিব লাগিব। ছেকেণ্ড পুলিঙে ধুনীয়াকৈ বুজাই দিছে আৰু বেলট পেপাৰ কেনেকৈ ভাঁজ দিব লাগিব সেইটো দেখাই দিছে। তাৰপিছত থাৰ্ড পুলিং অফিচাৰে তেওঁক নখত চিয়াহীৰে টিক দি দিছে যাতে তেওঁ আৰু দ্বিতীয়বাৰ ভোটদান কৰিবহে নোৱাৰে। এতিয়া বেলট বক্সৰ ওচৰত যাব লাগিব। বেলট তোমাৰ ভোটটো দিয়া। এইটো আমাৰ ভোটিং কম্পাৰ্টমেণ্ট। হৈছে, এতিয়া বেলট বক্সত ভৰাই দিয়া। তাৰপিছত তুমি সেই পিনেৰে ওলাই যাব লাগিব। এপিনে প্ৰস্থান। আৰু ঠিক এনেদৰেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে একেই ছেম প্ৰচেছেৰে এনেকৈ ইয়াতে তেওঁলোকৰ ভোটদান কৰি আছে। হৈছে ভোটদান হৈছে 204গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভোটদান কৰিলে, হয়নে? গতিকে তাকে আমি এই 50টা বেলট পেপাৰ আমি এভাগ কৰি লৈছোঁ। গতিকে প্ৰথমত যি 50টা ভোট আমি গণনা কৰিম তাৰ ভিতৰত কোনে কিমান পালে আমি বৰ্ডত লিখি যাম। গতিকে 4 ভাগ কৰিছোঁ, তাৰমানে 4টা ৰাউণ্ড কৰিছোঁ আৰু শেষৰ ৰাউণ্ডটোত আমাৰ 4টা ভোট বেছি আছে, তাৰমানে 4×50 200 আৰু 4টা ভোট। এই 4th ৰাউণ্ডটোত মানে 54খন বেলট পেপাৰ আছে আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয়ত আমাৰ 50 কপিকৈ বেলট পেপাৰ আছে। পুৰুষোত্তম চাহু, পুৰুষোত্তম চাহু, গাণনিক বিষয়াসকলৰ পৰা আমি এই তথ্যটো সংগ্ৰহ কৰোঁ যে কোনে কিমান ভোট পালে। এতিয়া 4ৰ্থ ৰাউণ্ডৰ এয়া প্ৰথম ভোটটো আমি মেলিছোঁ বেলট পেপাৰ। গতিকে এইটো লাভ কৰিছে পংখী ৰাণী পান। দ্বিতীয় ভোটটো লাভ কৰিছে পুৰুষোত্তম চাহু, আছাদুৰ ৰহমান, পুৰুষোত্তম চাহু, পুৰুষোত্তম লাভ কৰিছে 105টা ভোট। আৰু দ্বিতীয় স্থানত থাকিলে আমাৰ পংখী ৰাণী পান, তেওঁ 60টা ভোট লাভ কৰিলে। তৃতীয় স্থানত থাকিলে বৰষা হাজৰিকা 16টা ভোট লাভ কৰিলে আৰু চতুৰ্থ স্থানত থাকিলে আমাৰ আছাদুৰ ৰহমান, তেওঁ 11টা ভোট লাভ কৰিলে। গতিকে আমি সাধাৰণ সম্পাদক পদটোৰ বাবে অনুষ্ঠিত কৰা নিৰ্বাচনত আমাৰ পুৰুষোত্তম চাহুৱে বিজয়ী হৈছে বুলি আমি ঘোষণা কৰিছোঁ। দ্বিতীয়গৰাকীকো মই উঠিবলৈ কৈছোঁ। পংখী ৰাণী পান, তেওঁ 60টা ভোট পাই দ্বিতীয় স্থানত আছে। তেওঁ 60টা ভোট অলপ ভোট নহয়, তেওঁলোক এবাৰ হাত চাপৰিৰে তেওঁক হেৰি কৰোৱা। তেওঁ হৈছে পংখী ৰাণী পান, তেওঁ 60টা ভোট পাই নিৰ্বাচিত হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু খেল সম্পাদক হিচাপে আমি বাকী দুজন আছাদুৰ আৰু বৰষাক